guys, welcome to my channel Tech Online. তো আজি মই আপোনালোকক জনাম যে PRC কেনেকৈ আপোনালোকে এপ্লাই কৰিব, যেটো আমাৰ আসামৰ হয়। সো প্ৰথমতেতো আপোনালোকে প্ৰচেছটো ভালকৈ চাই ল'ব, কাৰণ মানে PRC অলপ প্ৰচেছটো লং হয়, অলপ ভিডিঅ'ত দীঘল হ'ব। তো শেষৰ পৰা আৰম্ভণিৰ পৰা শেষলৈকে ভালকৈ চাব। সো প্ৰথমতে মই ফায়াৰফক্সটো ওপেন কৰিছোঁ, আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। সো প্ৰথমতে আপোনালোকে PRC যিখন এপ্লিকেশ্যন ফৰ্ম হয় সেইখন ডাউনলোড কৰি ল'ব। PRC এপ্লিকেশ্যন ফৰ্মটো কেনেকৈ ডাউনলোড কৰিব মই দেখাই দিছোঁ। ইয়াত PRC চাৰ্চ কৰিলেও হ'ব এপ্লিকেশ্যন ফৰ্ম। সো যিটো এইটো প্ৰথম লিংক আছে বা দ্বিতীয় লিংকটো এইটোত ক্লিক কৰিলেও হ'ব। এই ফৰ্মখন ডাউনলোড কৰি ল'ব, এপ্লিকেশ্যন ফৰ্ম ফৰ পাৰ্মানেণ্ট ৰেচিডেন্ট চাৰ্টিফিকেট ফৰ হায়াৰ এডুকেশ্যন। তো এইখন আপোনালোকে ডাউনলোড কৰি ল'ব, ডাউনলোড কৰি প্ৰিণ্ট কৰি ল'ব। আৰু এই ডকুমেণ্ট কি লাগিব আপোনালোকে চাই ল'ব। ইয়াত আপোনাৰ পাছপোৰ্ট চাইজ ফটোকপি লাগিব, তাৰপিছত ৰেকৰ্ড অফ প্ৰপাৰ্টি ইফ এনি লেণ্ড। ইয়াত আপোনাৰ খাজনা ৰচিদটো দৰকাৰ হ'ব, তাৰ ভোটাৰ তালিকাটো দৰকাৰ হ'ব, য'ত নেকি আপোনাৰ যিটোৰ এপ্লাই কৰিব তাৰ মা বা দেউতাৰ থকা ভোটাৰ তালিকাৰ মানে পিঠিটো লাগিব। নেক্সট আপোনাৰ জন্মৰ প্ৰমাণপত্ৰ লাগিব, আপোনাৰ মেট্ৰিকৰ এডমিট কাৰ্ডটো লাগিব। তাৰপৰা আপুনি 20 বছৰ ন্যূনতম বসবাস কৰিছিলে বা 50 বসবাস কৰাৰ নথিপত্ৰ কি আছে কি নাই, মানে আপোনাৰ ইয়াত লিগেচি আপলোড দিলেও হ'ব। আৰু লগতে NRC আপোনাৰ দৰকাৰ হ'ব। নেক্সট আপোনাৰ পেৰেণ্টছৰ বা নিজৰ আধাৰ কাৰ্ডটো দিলে হৈ যাব। নেক্সট বাকী এইবোৰ দৰকাৰ নাই। ইয়াত আপোনাৰ চহী, ইয়াত ছিগনেচাৰৰ পৰা এপ্লিকেণ্ট ইয়াত চহী মাৰিব লাগিব, আৰু নেক্সট ইয়াত চহী মাৰিব লাগিব। চ' প্ৰচেছটো আৰম্ভ কৰি দিছোঁ। আপোনাৰ এইটো ডিষ্ট্ৰিক্টত এপ্লাই হ'ব। চ' আপোনালোকে ডিষ্ট্ৰিক্ট চাৰ্চ কৰিব। নেক্সট আপোনাৰ যিটো এইটো ডিষ্ট্ৰিক্ট A.S/C আছে, ইয়াত ক্লিক কৰিব। ইয়াত গভৰ্ণমেণ্ট ছাৰ্ভিচ আছে, ইয়াত ক্লিক কৰিব। চ' এনেকুৱা এটা ইণ্টাৰফেচ আহিব, গভৰ্ণমেণ্ট অফ আছাম ষ্টেট ছাৰ্ভিচ ডেলিভাৰী গেটৱে। ইয়াত আপোনাৰ CSC আছে, CSCৰ পৰা লগ ইন কৰিব পাৰে, বা যদি আপোনাৰ ইউজাৰ নেম আৰু ইমেইল ID বনাই থোৱা আছিলে, যিটো চিটিজেন ৰেজিষ্ট্ৰেশ্যন কৰা হয়, সেইটো কৰিলে হৈ যায়। চ' মই লগ ইন কৰি লৈছোঁ। চ' লগ ইন কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আপোনাৰ সন্মুখত আহি যাব। চ' ইয়াত চিলেক্টৰ অপশ্যনত ক্লিক কৰিব। নেক্সট আপোনালোকে ইয়াত PRC চাৰ্চ কৰিব। PRC যদি নোলাইছে তেতিয়াহ'লে পাৰ্মানেণ্ট ৰেচিডেন্ট চাৰ্টিফিকেট চাৰ্চ কৰিব। এইটো আহি গৈছে পাৰ্মানেণ্ট ৰেচিডেন্ট চাৰ্টিফিকেট, ইয়াত ক্লিক কৰিব। নেক্সট গোত ক্লিক কৰিব। ইয়াত আপোনাৰ লিখা থাকিব পাৰ্মানেণ্ট ৰেচিডেন্ট চাৰ্টিফিকেট, পলিটিকেল ডিপাৰ্টমেণ্ট, পাৰ্মানেণ্ট ৰেচিডেন্ট চাৰ্টিফিকেট, এপ্লাই তলত অনলাইন লিখা থাকিব, ইয়াত ক্লিক কৰিব। নেক্সট ইয়াত ছাবমিট অনলাইন ক্লিক কৰিব। ইয়াত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব, আপোনালোকে চাই লওক। ভালকৈ মই ফিল কৰাটো দেখাই দিছোঁ। ইয়াত ইংলিছতে মই চিলেক্ট কৰি লৈছোঁ। নেক্সট আপুনি যিখন এপ্লিকেশ্যন ফৰ্ম আছিলে সেইখনত আপোনাৰ টোটেলি ফিল কৰি ল'ব ফাৰ্ষ্ট অফ অল। ত' ফিল কৰাৰ মতে আপোনালোকে ফিল কৰি যাব। চ' ইয়াত আপুনি যেনেকৈ ফিল কৰিব লাগে তাক ফিল কৰিব। চ' ফিমেল হয়, চ' ইয়াত মিষ্টাৰটো মিক্স কৰি লওঁ মই। নেক্সট প্ৰথমতে নামটো, আবেদনকাৰীৰ নামটো লিখিব ইয়াত। নেক্সট আমাৰ ডেট অফ বাৰ্থ ফিল কৰিব আছে, ডেট অফ বাৰ্থটো লিখিব।
23 next at mobile number to fill কৰিব দিছে next at পিতৃৰ নাম father name লিখিব লাগিব next মাতৃৰ নাম mother name লিখিব লাগিব next যদি ছোৱালীজনী বা এতিয়া মই ছোৱালী গৰাকী এপ্লাই কৰিছো তো ইয়াত যদি আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ড লিখি দিব আধাৰ কাৰ্ডৰ নম্বৰটো পান কাৰ্ড নিদিলেও হৈ যাব সো ইয়াত আপুনি স্থায়ী ঠিকনাটো লিখিব লাগিব সো আসামে হয় ইণ্ডিয়া আসাম সিলেক্ট হৈ আহি যাব ডিস্ট্ৰিক্ট সিলেক্ট কৰিব তাৰ পিছত সাব ডিভিজন সিলেক্ট কৰিব তাৰপৰা ৰেভিনিউ সাৰ্কলটো সিলেক্ট কৰিব তাৰ পিছত ভিলেজ টু সিলেক্ট কৰিব নেক্সট পোষ্ট অফিচ সিলেক্ট কৰিব নেক্সট মৌজা সিলেক্ট কৰিব পুলিচ ষ্টেচন আপোনাক সিলেক্ট কৰিব তাৰ পিছত ইয়াত পুলিচ ষ্টেচনৰ কোডটো অটোমেটিক ফিল হৈ আহি যাব The duration of state click কৰিব next কিমান বছৰ ইয়াত থকা হৈছে সো এটো লিখি দিব next residential address to same হৈ যদি same দিব ইয়াত চেক বক্স কৰি দিব next fill হৈ আহি যাব ইয়াত higher education name of the institute where study last আপুনি ক'ত পঢ়িছিলে এটো fill কৰিব দিছে next আপোনাৰ উদ্দেশ্য যে do you have any criminal record মানে criminal record আছে নে আপোনাৰ নাম কিবা criminal কেছত লিংক আছে নেকি এটো উদ্দেশ্য সো মোৰ নাই নো লিখিছো next আপোনাৰ পাসপোর্ট সাইজ ফটো কপি লাগিব আপলোড দিছো ফটো কপি ইয়াত ফটো পাসপোর্ট সাইজ ফটোত ব্ৰাউজ কৰিব next ক্লিক কৰিব ওপেন কৰিব সো ইয়াত আহি যাব next আপোনাৰ ইয়াত বিচাৰিছে ৰেকৰ্ড অফ ইম্পৰ্টেন্ট প্ৰপাৰ্টি ইয়াত খাজনা ৰচিদটো আপলোড কৰিব লাগিব সো খাজনা ৰচিদটো মই আপলোড দিছো সো ব্ৰাউজত ক্লিক কৰিব তো মোৰ মোবাইলত আছে সো এটো কাৰণে মই কাট কৰি আনি লৈছো ডকুমেন্টত আনি লৈছো সো ইয়াত পেষ্ট কৰিছো next মানে ফটোটো ক্লিক কৰি কৰিব next ওপেন কৰি দিব সো এটো আপলোড হৈ গৈছে next আপোনাৰ কপি অফ ইণ্ডিয়ান পাসপোর্ট অফ সার্টিফাইড কপি অফ এনআরসি ইয়াত আপোনাৰ এনআরসি দৰকাৰ হ'ব সো নেক্সট আপোনাৰ ইয়াত ভোটাৰ লিষ্টৰ কপি এটা দৰকাৰ হ'ব মানে আপোনাৰ দেউতা বা মাৰ আবেদনকাৰী দেউতাকৰ বা মাকৰ থকা যিকোনো এটা পিঠি আপলোড দিলে হৈ যাব ইয়াত পেষ্ট কৰি দিব ব্ৰাউজ কৰি উলিয়াই দিব সো নেক্সট আপোনাৰ ইয়াত পিতৃ মাতৃ অথবা প্ৰভু অসমীয়া ন্যূনতম 50 বছৰ চাৰিভাগ বসবাস কৰা নথি নাইবা বিভাগ স্থানীয় এলেকাৰ নকৰা বসবাস কৰা নথিপত্ৰ আপলোড দিব ইয়াত আপোনাৰ লিগেসি টু দি দিলে হৈ যাব মই লিগেসিটো আপলোড দি দিছো যদি আপোনালোকৰ লিগেসি নাই তেন আপোনালোকে গাঁও বুঢ়াৰ পৰা লিখাইও এখন দিব পাৰে যেটো মই এটা স্ক্যান কৰিছো আপলোড কৰি লওঁ নেক্সট ওপেন কৰিব আপলোড হৈ গৈছে সাৰ্টিফাইড কপি অফ বাৰ্থ সাৰ্টিফিকেটৰ আপলোড দিব লাগিব ডকুমেন্ট বাৰ্থ সাৰ্টিফিকেট ওপেন কৰিব বাৰ্থ সাৰ্টিফিকেট আপলোড হৈ গৈছে কপি অফ এছএছএলসি সাৰ্টিফিকেট বা এডমিট কাৰ্ড
মই ইয়াত এডমিট কাৰ্ডটো আপলোড দিছোঁ। এডমিট কাৰ্ডটো আপলোড কৰিব, অপেন কৰিলোঁ, আপলোড হৈ গৈছে। নেক্সট আপোনাৰ এইবোৰ ইমান মেণ্ডেটৰী নহয়, দিওঁ বুলি ক'লেও পাৰে। ইয়াত আপোনাৰ আবেদনকাৰীৰ লগত সম্পৰ্কিত হোৱা কাৰোবাৰ PRC যদি আছে, দেউতা বা মাকৰ, তেতিয়া দিব পাৰে। যদি প্ৰযোজ্য হয়, এতিয়া যদি প্ৰযোজ্য হয় দেন নকৰিব, ইমান ইম্পৰ্টেণ্ট নাই। চ' ইয়াত ইউজাৰ ফৰ্মখন সংলগ্ন কৰিব লাগিব। ইউজাৰ ফৰ্মখন মই ইয়াত আপলোড কৰিব। নেক্সট ইয়াত আপোনাৰ আপলোড ওৱান অফ এড্ৰেছ প্ৰুফ চেল্ফ অৰ পেৰেণ্টছৰ আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড যি আছে। চ' তাই আধাৰ কাৰ্ড আছে, চ' আধাৰ কাৰ্ডটো মই আপলোড দি দিওঁ। ইয়াত পেৰেণ্টছৰে ভোটাৰ কাৰ্ডটো আপলোড দি দিছোঁ। আপলোড হৈ গৈছে। নেক্সট আপোনাৰ নম্বৰ অফ পেজেছ টু বি প্ৰিণ্ট কিমান পেজ কৰা হ'ব সেইটো সুধিছে। চ' 5 পেজ প্ৰিণ্ট হ'ব মোৰ। স্কেন কিমান কৰা হৈছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 পেজ। চ' ইয়াত মই 14 লিখি দিওঁ। নেক্সট আপোনাৰ কেপচা এটা আছে, চ' কেপচাটো ভালকৈ চাই ল'ব। কেপচাটো চাই ল'ব। নেক্সট এবাৰ এটা আকৌ প্ৰথমবাৰ আপোনালোকে ভালকৈ চাই ল'ব যে কিবা ভুল হৈছে নেকি। চ' ইংলিছ স্পেলিংবোৰ ভালকৈ চাব, কাৰণ মানে এপ্লাইটো হোৱাৰ পিছত আকৌ আপোনালোকে নেক্সট আনডু কৰিব নোৱাৰে। ত' সেইটো কাৰণে আপোনালোকে ভালকৈ এবাৰ এটা চাই লোৱাটো ভাল। চ' মিলাই চাই ল'ব চবটো ঠিক আছে নে নাই। So yet form has been validated successfully. Please click to pay for payment. At payment এটা কৰিব দিব। So yet paid click কৰিব। Next click here to proceed ত click কৰিব। Proceed to paid click কৰিব। এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এটা ওলাব। চ' ক্লিক কৰিব। ইয়াত থকা যিকোনো এটা ইউজ কৰিব পাৰে আপোনালোকে। চ' আপুনি পেমেণ্টটো কৰিবলৈ মই UPI ইউজ কৰিম। চ' UPI মই লিখি দিছোঁ UPI। চ' প্ৰচিডত ক্লিক কৰিব। চ' মোৰ পেমেণ্টটো হৈ গৈছে। ইয়াত কণ্টিনিউত ক্লিক কৰিব। নেক্সট আপোনাৰ এইটো PRC ৰিচিপ্ট জেনেৰেট হৈ আহি যাব। চ' এইটো আপোনালোকে প্ৰিণ্ট কৰি ল'ব।